তেতিয়ালৈকে অসমত ইমান মিয়া নাথাকে আৰু যেতিয়ালৈকে গৌৰৱ গগৈ চৰকাৰ আহিব তেতিয়ালৈকে অসমত ইমান মিয়া নাথাকিব তেতিয়ালৈকে অসমত ইমান মিয়া নাথাকে আৰু যেতিয়ালৈকে গৌৰৱ গগৈ চৰকাৰ আহিব তেতিয়ালৈকে অসমত ইমান মিয়া নাথাকিব তো আমি আনন্দিত আৰু একেবাৰে হৃদয়ৰ যিটো কয় যি পৰম শান্তি যিটো কোৱা হয় প্ৰশান্তি এটা প্ৰশান্তিৰ অনুভৱ হৈছে আৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থান এই বৰদোৱা থানত আৰু এই বৰদোৱা থানৰ সমীপতেই নৱৰূপত অহা 29 ডিচেম্বৰ তাৰিখে জিলিকি উঠিব শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ এই ক্ষেত্ৰ গতিকে আমি সেই দিনটোলৈ সেই মুহূৰ্তলৈ বাট চাই আছোঁ ভাৰতবৰ্ষৰ সন্মানীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই অসমৰ সৰ্বকালৰ জনপ্ৰিয় কৰ্মদক্ষ ভৱিষ্যদৰ্শী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গৰিমাময় উপস্থিতিত এই প্ৰকল্প আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিব গতিকে আমি আজি ইয়াৰ প্ৰস্তুতি আৰু গৃহমন্ত্ৰী ডাঙৰীয়াৰ যি এখন ৰাজহুৱা সভা হ'ব চৰকাৰৰ উদ্যোগত হ'ব কিন্তু ভাৰতীয় জনতা পাৰ্টি আৰু চৰকাৰ আমি এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি গতিকে এই কাৰ্যক্ৰমটো যাতে সৰ্বদিশত সাফল্যমণ্ডিত হয় ৰাইজৰ উপস্থিতি উৎসাহ উদ্দীপনা আৰু তাৰ মাজেৰে আমি জাতিটোক কেনেকৈ ভৱিষ্যতৰ দিনত নিৰাপদ কৰি গঢ়ি তুলিব পাৰোঁ আমাৰ কৃষ্টি সভ্যতা সংস্কৃতি জাতি মাটি ভেটি কেনেকৈ আমি আমাৰ হাতত ভৱিষ্যতৰ দিনত সুৰক্ষিত কৰি ৰাখিব পাৰোঁ সেই চিন্তাৰে চৰকাৰে বিভিন্ন পদক্ষেপ লৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বা ইয়াৰ পূৰ্বতো সোণোৱাল ডাঙৰীয়াইও জাতিটোক বচাবৰ কাৰণে বিভিন্ন পদক্ষেপ লৈছে আৰু তাৰ প্ৰতিফলন তাৰ প্ৰতিচ্ছবিবিলাক আমি নিশ্চয় আমাৰ চকুত আজি দেখিবলৈ পাইছোঁ যে এটাৰ পিছত আনটো পদক্ষেপে আমাৰ কৃষ্টি সংস্কৃতি সভ্যতাকো সুৰক্ষিত ৰাখিছে কেৱল সুৰক্ষিত ৰখাই নহয় এইসমূহৰ সংৰক্ষণ আৰু সংবৰ্ধন প্ৰচাৰ আৰু প্ৰসাৰ ইয়াতো গুৰুত্ব আৰোপ কৰিছে কেৱল ৰাস্তা বনাইছে দলং বনাইছে হস্পিটাল বনাইছে স্কুল বনাইছে কলেজ বনাইছে ইয়াতে সীমাবদ্ধ নহয় যে আমাৰ য'ত পৰিচয় আমাৰ পৰিচয় ক'ত জাতিটোৰ পৰিচয় ক'ত কৃষ্টি সংস্কৃতি পৰম্পৰাই হৈছে জাতিটোৰ পৰিচয় গতিকে এই কৃষ্টি সংস্কৃতি পৰম্পৰাৰ সংৰক্ষণৰ বাবে আমি যি চৰকাৰে যি পদক্ষেপ এটা এটাকৈ লৈছে তাৰ বাবে আজি আমি সাহসেৰে আমাৰ পবিত্ৰ অসম ভূমিত গুৰুজনাৰ পবিত্ৰ জন্মস্থান বৰদোৱা থানত আজি মূৰ তুলি আমি ক'ব পৰা হৈছোঁ যে ইয়াত গুৰুজনাৰ সৃষ্টিৰাজি বা অসমীয়া জাতিটোৰ যিটো প্ৰাণস্পন্দন যাক কোৱা হয় সাংস্কৃতিক প্ৰাণস্থলী এই বৰদোৱা থান ইয়াত আহিলে দেশ বিদেশৰ মানুহে অনুভৱ কৰিব পাৰিব আধ্যাত্মিক পৰ্যটনৰ মানচিত্ৰত এয়া অন্তৰ্ভুক্ত হ'ব আৰু আহি অনুভৱ কৰিব পাৰিব যে আমাৰ অসমতো আজিৰ পৰা হয়তো 570 বছৰ আগত 1449 চনত অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এই পবিত্ৰ স্থানতেই তেখেতৰ আৱিৰ্ভাৱ হৈছিল বা জন্ম হৈছিল গতিকে এইবিলাক বাৰ্তা আমি বিশ্বমঞ্চত লৈ যোৱাৰ বাবে আমাৰ প্ৰয়াস চলিছে বৃন্দাবনী বস্ত্ৰৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে চুক্তি কৰি আহিছে গতিকে বৃন্দাবনী বস্ত্ৰ আহিব গুৰুজনাৰ পবিত্ৰ জন্মস্থান বৰদোৱা ক্ষেত্ৰ বা আৱিৰ্ভাৱ ক্ষেত্ৰ নৰূপত নিৰ্মাণ হৈ উঠিছে তেখেতৰ পৰম শিষ্য মাধৱদেৱ গুৰুজনাৰ নামতো ইতিমধ্যে মাধৱদেৱ কলাক্ষেত্ৰ ইতিমধ্যে আমি উন্মোচন কৰিছোঁ এনেদৰে আমি পাটবাউসী যি থান আছে বৰপেটাৰ গতিকে য'ত 16 বছৰ 11 মাহ গুৰুজনাই কটাইছিল সেই 16 বছৰ 11 মাহ টকা পাটবাউসী সত্ৰকো নৱৰূপত নিৰ্মাণ কৰাৰ কাৰণে গুৰুজনাৰ যি তিৰুভাৱ স্থান ভেলা মধুপুৰ সত্ৰ সেই ভেলা মধুপুৰ সত্ৰকো নৱৰূপত নিৰ্মাণ কৰাৰ কাৰণে ইতিমধ্যে অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে গতিকে আমাৰ এয়া জাতিটোৰ প্ৰতি আমাৰ কৃষ্টি সংস্কৃতিৰ প্ৰতি দায়বদ্ধতাৰ এটা উত্তম উদাহৰণ গতিকে আমি এনেদৰে আমি উন্নয়নৰ লগত বিকাশৰ লগত এই সংৰক্ষণৰ কামবিলাক কৃষ্টি সংস্কৃতি পৰম্পৰা সভ্যতাৰ সংৰক্ষণৰ কামবিলাক কৰি যাম লগতে মিয়া উচ্ছেদৰ অভিযানটো আমি চলাই যাম
ছাৰ এটা সময়ত এই যিখিনি ঠাইত পটদ্ৰৱ প্ৰকল্প নিৰ্মাণ কাৰ্য হৈছে ইয়াত কিন্তু বেদখলকাৰী আছিলে আৰু বিজেপি নেতৃত্বাধীন চৰকাৰে শাসনৰ ভাৰ লোৱাৰ পিছতে ইয়াতে উচ্ছেদ অভিযান চলাইছিলে আৰু তাৰপিছতে আজি নিশ্চিতভাৱে কথাটো সেইটোৱেই কৈছোঁ যে আপোনালোকে এইটো কথা বেছি প্ৰচাৰ কৰিব লাগে। আপোনালোকে আজি যেতিয়া ষ্টৰি বনাব এই কথাটো আপোনালোকে ক'ব, আমি ক'লে ইয়াৰ নেৰেটিভটো বেলেগ কৰি পেলাব। আপোনালোকৰ মিডিয়াৰ যি আপোনালোকে মাজে মাজে আপোনালোকে যিবিলাক মানে বক্তব্য থাকে সেই কথাখিনি আপোনালোকে প্ৰকাশ কৰিব যে 2016 চনত বিজেপি চৰকাৰ অহাৰ পিছত 2017 চনৰ শেষৰ ফালে 16 চনতেই 2016 শেষৰ ফালে ইয়াতে এই স্থানত যি স্থান আমাৰ সন্দেহযুক্ত বাংলাদেশী মিয়াই দখল কৰি আছিল বা বেদখল কৰি আছিল, এই স্থান সেই চৰকাৰৰ প্ৰথম কাৰ্যকালতে আমি মুক্ত কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ আৰু মুক্ত কৰিছিলোঁ। আৰু এই মুক্ত হোৱা স্থানত দখলমুক্ত এই মিয়াই দখল কৰি যোৱা স্থানতেই আমি ইয়াত আজি পবিত্ৰ আমি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ ক্ষেত্ৰ বা আমি এটা বিশেষ ক্ষেত্ৰ আমি নিৰ্মাণ কৰিবৰ কাৰণে আমি সফল হৈছোঁ। গৌৰৱ গগৈয়ে কয় আকৌ যেতিয়া হেৰি হ'ব এইটো কংগ্ৰেছ চৰকাৰ আহিব তেতিয়া উচ্ছেদ হোৱা জেগাত আকৌ তেওঁলোকে বহাই দিব। তেতিয়ালৈকে অসমত ইমান মিয়া নাথাকে আৰু যেতিয়ালৈকে গৌৰৱ গগৈ চৰকাৰ আহিব তেতিয়ালৈকে অসমত ইমান মিয়া নাথাকিব।